ৰূপহী গৰাজনৰ পূব আমৰাকান্দাত খেতি মাটিক লৈ ভয়ংকৰ কাজিয়াৰ সূত্ৰপাত। গৰাজন পূব আমৰাকান্দাৰ মিলন মণ্ডলৰ নামত থকা মাটিত খেতি কৰিবলৈ যোৱা তেওঁৰ পুত্ৰ পাপন মণ্ডলক ভেৰণীয়া গুণ্ডা বাহিনীয়ে মাৰধৰ কৰি মাটি দখল কৰাৰ অভিযোগ। মুকছিদুল মহম্মদ, বিশ্বজিৎ আৰু ৰছিদুল নামৰ ব্যক্তি কেইগৰাকীয়ে পাপন মণ্ডলৰ লগতে তেওঁৰ পত্নীকো মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। মিলন মণ্ডলৰ নামত থকা মাটিত অনাধিকাৰে প্ৰৱেশ কৰি মিলন মণ্ডলৰ পুত্ৰ আৰু বোৱাৰীক মাৰধৰ কৰি মাটিখিনি 4জন ভেৰণীয়া গুণ্ডা বাহিনীয়ে অচিনাক্ত কিছুমান ব্যক্তিক লগত লৈ নিজা দখললৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। উপায়হীন মিলন মণ্ডলৰ পৰিয়ালে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে আহ্বান। ইতিমধ্যে মিলন মণ্ডলৰ পুত্ৰ বোৱাৰী অঞ্জলি মণ্ডলে গৰাজন আৰক্ষী পহৰা চকীত দাখিল কৰিছে এজাহাৰ। এই সন্দৰ্ভত গৰাজন আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। মই খেতি কৰিব যাওঁ, সিহঁতে ট্ৰেক্টৰ লৈ আহিকিনি ট্ৰেক্টৰৰ তলত মোক সোমাই দিব বিচাৰিছে। যেন তেনকৈ মই আহিছোঁ আৰু 100জনৰ ওপৰত আহিছে। আহিকিনি মোৰ মাইকীক মাৰিছে, মোৰ ভণ্টিক কৈছে চুট মাৰি ইয়াত ক'ত আহিছোঁ, ভিডিঅ' কৰিব আহিছোঁ, মানে বহুত দম দিছে। তাৰপিছত পুতলজাৰৰ পৰা আহিছে, ইমান দূৰত আহিছে, পুতলজাৰৰ পৰা আমৰাকান্দাত আহিকিনি গণ্ডগোল কৰি থৈ গৈছে। মাৰিখিনি কঠীয়াটো লগাইছে, আকৌ বেৰাও লগাই থৈ গৈছে। জেগাখনৰ নাম পূব আমৰাকান্দা। আহিছে সিহঁতে পুতলজাৰৰ পৰা, আহিকিনি 100জনৰ ওপৰত আহিছে। আহিকিনি মাৰপিট কৰি জেওৰা লগাইখিনি কঠীয়াও লগাই থৈ সিহঁতে গ'লগৈ। পুতলজাৰৰ পৰা মুকছে আহিছিলে আৰু মহম্মদ আহিছিলে আৰু মুকছৰ দেউতা আহিছিলে, মুকছৰ দেউতাৰ নাম কি চাইফুল আহিছিলে। আৰু ইয়াৰ আমাৰ ঘৰৰ ওচৰতে আছে ৰছিদুল আহিছিলে। মিৰাৰ এইখিনি দালালি কৰে, ৰছিদুল দালাল হয় মাটিৰ। আৰু সেই মহম্মদ মুকছিদুলে হেৰিও এনেকুৱা কৰে, মুকছিদুলো গুণ্ডা হয়। সেইটো এইখিনি বিক্ৰী কৰিলে সিহঁতে দালালি কৰিব আহে। আৰু পিহাৰ ল'ৰাৰ লগত কেচকাল হয়। সিহঁতেতো আহিব নালাগে, সিহঁতে আহি কিনি 100জনৰ ওপৰত ঘৰত লৈ আহি কিনি মাৰধৰ কৰি মাটি সিহঁতে লগাই গ'ল। আৰু পিহাৰ ল'ৰাটোতো আগতেই গ'লগৈ, কিন্তু সিহঁতে কিয় আহিছে সেইটো আমি বিচাৰ চাওঁ। মানে মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়াক এইটো আবেদন জনাইছোঁ যে মোৰ বিচাৰটো ভালকৈ কৰি দিয়ে। মই মুখ্যমন্ত্ৰী আবেদন জনাওঁ উপযুক্ত ন্যায় দিয়ে যে সেইটো মোৰ মতাক কৰিব গৈছোঁ। পিছতে সিহঁতে মোক মাৰিছে, মাৰি পেলাই নাকৰ ফুলি আৰু কাণৰ ফুল এইবিলাক সিহঁতে লৈ গৈছে। এই মুকছে আৰু সি দুটাই এই মোৰ মতাক যে মাৰিছে, মই গৈছিলোঁ এই মাটিৰ বেপাৰত, মাটিৰ ট্ৰেক্টৰ লৈ কিনি নামিছে। মোৰ মতা গৈছিলে, হাল মাৰিব দিব নোৱাৰিলে। ট্ৰেক্টৰ বাধা দিবৰ ফলত পিছতে ট্ৰেক্টৰ দি চাপি দিব গৈছে। মোক মাৰিব খুজিছিলে, মোক মাৰিছেও। মেডিকেলো কৰিছে।